নচলক দেশৰ প্ৰতিগৰাকী নাগৰিকৰ উন্নয়ন হ'ব লাগিব গতিকে আমি ভাবো ব্যক্তিগত পৰ্যায়ৰ আমি হে আলোচনাবোৰ নকৰি কিন্তু এটা কথা মই কম যে দুৰ্ভাগ্যজনকভাৱে এইবাৰ নিৰ্বাচনত ইস্যুৰ ওপৰত আলোচনা হোৱাতকৈ ব্যক্তিগত আক্ৰমণ প্ৰত্যাক্ৰমণ হৈছে ইস্যু নাই নেকি ইস্যুৰ ওপৰত যিমান বহুতে কয় যে কংগ্ৰেছৰ ইস্যু নাই না না কংগ্ৰেছৰ বুলি নহয় ব্যক্তিগত পৰ্যায়ত বিজেপিৰ ফালৰ পৰা সেই ধৰণৰে প্ৰচাৰ হৈছে কংগ্ৰেছৰ ফালৰ পৰা মই ভাবো আমি ইস্যু এটা আমি নাগৰিকত্ব ইস্যুটোক বিদেশীৰ ইস্যুটোক আমি যদিও লৈ যাবলৈ চেষ্টা কৰা হৈছিল কিন্তু ইস্যুটোৰ পৰা মানুহৰ মন মানে আনফালে ঢাল খোৱাৰ চেষ্টা হৈছে মই এটো দুৰ্ভাগ্য আপুনি মানি লৈছে যে সিবিৰ পৰা শাসকীয় পক্ষই বাৰে বাৰে এই ব্যক্তিগত কথাবোৰ যেনে কেতিয়াবা তৰুণ গগৈৰ পুত্ৰক লৈ তুচ্ছতাচ্ছিল্য হৈছে কেতিয়াবা তাৰ প্ৰত্যুত্তৰ হয়তো কংগ্ৰেছে দিছে বা দিবলগীয়া হৈছে কিন্তু মই বিচাৰিছিলোঁ এটা সুস্থ গণতন্ত্ৰত কি হ'ব লাগে ইস্যু যোৱা 5 বছৰৰ কাম কাজৰ পৰ্যালোচনা হ'ব লাগিছিল আৰু সমাগত সময়ত ৰাজনৈতিক দলসমূহে কাৰ কি পৰিকল্পনা কাৰ কি আঁচনি আছে পৰৱৰ্তী সময়ত এইবিলাক ইস্যুৱে প্ৰাধান্য পোৱাতকৈ এইবাৰ ব্যক্তিগত পৰ্যায়ৰ আক্ৰমণ প্ৰত্যাক্ৰমণ ব্যক্তিগত পৰ্যায়ত ইজনে সিজনক ঠাট্টা মস্কৰা আনিছেতো আপোনালোকে আমি কেনেকৈ ৰাজনৈতিক নেতা না ৰাজনৈতিক যেতিয়া চাওক যেতিয়া শুনিলক কাৰণ এতিয়া চাওক আজি কলিয়াবৰৰ গৌৰৱ গগৈক লৈ পেলাই মতা মাছ মাইকী মাছৰ প্ৰসংগ আনিছে পিতা পুত্ৰ সম্পৰ্কৰ প্ৰসংগ আনিছে এইবিলাক আনাৰ লগে লগে কংগ্ৰেছে অৱধাৰিতভাৱে তাক কাউণ্টাৰ দিবলগীয়া হৈছে গতিকে ইস্যুটো ডাইভাৰ্ট হ'লনে আজি উন্নয়নক লৈ যদি প্ৰথমে বিজেপি যদি প্ৰশ্ন কৰিলে যে গৌৰৱ গগৈৰ কাৰ্যকালৰ 5টা বছৰৰ কাৰ্যকালৰ প্ৰতি খতিয়ানৰ ওপৰত যদি বিজেপিয়ে প্ৰশ্ন কৰিলেহেঁতেন বা কংগ্ৰেছেও যদি তাৰ প্ৰত্যুত্তৰ তেনেহ'লে সেই ধৰণে দিবলগীয়া হ'লহেঁতেন বা নিশ্চিতভাৱে আজি মই দেখিছোঁ মঙলদৈ সমষ্টিত এইবাৰ সৌভাগ্যক্ৰমে মই মঙলদৈ সমষ্টিৰ ভোটাৰ মঙলদৈ সমষ্টিত মই ভাবিছোঁ মঙলদৈ সমষ্টিত সেই পৰ্যায়লৈকে যোৱা নাই এইবাৰ আমাৰ প্ৰাৰ্থীগৰাকীও ক'তো তেনেধৰণৰ মন্তব্য দিয়া নাই আৰু আমি এইটোলৈও আমি নিশ্চয় ক'ব লাগিব এইটো প্ৰসংগ কৰিব লাগিব যে মঙলদৈ লোকসভা সমষ্টিত ট্ৰেপ বুলি আমি ক'ব পাৰোঁ নেকি বিজেপিৰ ট্ৰেপত কংগ্ৰেছ পৰিছে নাই আপোনাৰ কেনেকুৱা কথা কয়